অপূৰ্ব অনুপম আয়োজন ভক্তিৰ ৰসত ডুব গৈছে যেন আমাৰ সমগ্ৰ পলাশবাৰীয়ে সামাজিক সাংস্কৃতিকভাৱে অতি আগবঢ়া সকলোৱে আমি জানো। পলাশবাৰীৰ প্ৰায় 8-10 হাজাৰমান হ'ব, সঠিক সংখ্যাটো মই নাজানো। প্ৰায় 10 হাজাৰ আমাৰ আই মাতৃ মানে তাত 18 বছৰীয়া যুৱতী আছে, 80 বছৰীয়া কোনোবা জ্যেষ্ঠা এগৰাকীও আছে। গতিকে আমাৰ প্ৰায় সকলোবিলাক নামঘৰৰ আয়তীসকল, আমাৰ আই মাতৃসকল আহি ইয়াত সমবেত হৈ কি অপূৰ্বভাৱে ভক্তিৰসৰ অমিয়া ৰসত ডুব গৈ গীত মাত ইয়াত উপস্থাপন কৰিছে। সঁচাকৈ এই নাম প্ৰসংগ অপূৰ্ব, মানে কি সুন্দৰ দৃশ্য আপোনালোকে দেখিছে। গতিকে মই ইয়ালৈ আহি যথেষ্ট সুখী অনুভৱ কৰিছোঁ। উদ্যোক্তা বিশেষকৈ হিমাংশু শেখৰ বৈশ্য আৰু স্থানীয় উদ্যোক্তা যিসকল আছে প্ৰত্যেককে, লগতে এই প্ৰশিক্ষণ দিয়া নাৰায়ণপুৰ গোপাল প্ৰভু, সকলোলৈকে অভিনন্দন আৰু ধন্যবাদ জনাইছোঁ। ইমান সুন্দৰভাৱে আমাৰ আধ্যাত্মিক চিন্তা চৰ্চা চেতনা আৰু সৃষ্টিৰাজিক এইদৰে নতুন প্ৰজন্মৰ মাজত বা ইয়াত বহু মাধ্যমৰ যোগেদি দেশ বিদেশৰ লোকে চাই আছে, তেওঁলোকৰ মাজত ইমান সুন্দৰভাৱে উপস্থাপন কৰাৰ বাবে। দেখা গৈছে যে বৰ্তমান চৰকাৰখনৰ নতুনত্ব আহি আছে, বিভিন্ন ধৰণৰ নতুন হেৰি আছে, পৰৱৰ্তী সময়ত কেনেকুৱা ধৰণৰ নহয়। এতিয়া চাওক, আমাৰ আন্তঃগাঁথনি উন্নয়নতে কেৱল আমি সীমাবদ্ধ নহয়। যিদৰে ব্ৰহ্মপুত্ৰৰ ওপৰত দলং 3 গুণ বৃদ্ধি পাইছে, প্ৰতিখন ঠাইতে মেডিকেল কলেজ, বিদ্যালয়, চাহ বাগিচাৰ পৰা আদি কৰি গাঁৱে ভূঞে, চহৰে নগৰে, পাহাৰে ভৈয়ামে সকলোতে বাট পথ দলং ইত্যাদি নিৰ্মাণ হৈছে। সমান্তৰালভাৱে আমাৰ ঐতিহ্য পৰম্পৰা আৰু সংস্কৃতিৰ বাবেও এই চৰকাৰখন বদ্ধপৰিকৰ আৰু দায়বদ্ধ। তাৰ উদাহৰণস্বৰূপে আমি বাগৰুম্বা, ঝুমুৰ, বিহুৰ পৰা আদি কৰি আজিৰ এনেধৰণৰ বিভিন্ন প্ৰান্তত হৈ থকা অনুষ্ঠানবিলাক, ভাষাটো ধ্ৰুপদী হোৱাৰ পৰা বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি চৰাইদেউ পোৱালৈকে এই সকলোবিলাক একেলগে সামৰি বিকশিত আৰু সুৰক্ষিত অসমৰ সংকল্পৰে মোদী ডাঙৰীয়াৰ সহযোগিতা আৰু অনুপ্ৰেৰণাৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চৰকাৰখন তথা আমি অসমবাসী আগবাঢ়িছোঁ। এই যাত্ৰাত অসমবাসী ৰাইজৰ শুভাশীষ আমাক সদায় লাগিব। আজিয়ে আমি ইয়াত ৰাইজৰ আশীৰ্বাদ প্ৰাৰ্থনা কৰিছোঁ আৰু ৰাইজে আমাক সেয়া উজাৰি আশীৰ্বাদ দিছে। গৌৰৱ গগৈ আচলতে বিশেষ কোনো ইছ্যু নাই। গতিকে তেওঁ এটা সংবাদ মাধ্যমৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ এনেধৰণৰ কথা ক'বই। এতিয়া যদি জাতীয় দায়িত্ব পালন কৰিছে অখিল গগৈ বেলেগ ধৰণে, এতিয়া কংগ্ৰেছৰ ওচৰত আঁঠুলা লুৰিণজ্যোতি গগৈ আকৌ জাতীয়তাবাদৰ বেলেগ শ্লোগান হৰাই কয়, আকৌ গৌৰৱ গগৈ এনেধৰণৰ কথা কয়। গৌৰৱ গগৈ কথাবিলাক মাজে মাজে মই সঁচাকৈ ৰৈ দিওঁ, বোলে এলিভেটেড কৰিডৰ সাজিব নালাগে, ধূলি বালি ওলাব। গতিকে এনেধৰণৰ যি পাইছে কৈ গৈছে। আৰু হিমন্ত বিশ্ব শৰ্মা তেখেতে নাজানিব, কাৰণ অসমীয়া ভাষা সংস্কৃতি জাতীয় জীৱনৰ সৈতে তেওঁলোকৰ সিদিনাহে প্ৰয়োজন হৈছে। প্ৰাতঃস্মৰণীয় অতি শ্ৰদ্ধেয় তৰুণ গগৈৰ কথা সুকীয়া, কিন্তু তেওঁৰ পুত্ৰ বিলাতত পঢ়া শুনা কৰা, অসমৰ সংস্কৃতি মাছটো মাইকীনে মতাই, কাঞ্চনজংঘা নে কঞ্চনজংঘা, সেইবিলাকেই নাজানে। তেওঁৰ অসমীয়া ভাষা সংস্কৃতিৰ লগতো সম্পৰ্ক নাই। গতিকে তেখেত বহুত বিদ্যুৎ হ'ব পাৰে, কিন্তু হিমন্ত বিশ্ব শৰ্মাটো নাজানে। তেওঁতো পাপনিকো সংবাদ চাই পোৱা নাই, যিখনৰ প্ৰযোজক আজিৰ পৰা 35 বছৰ আগতে হিমন্ত বিশ্ব শৰ্মা। তেওঁতো ককাদেউতা নাতিহাতী চাই পোৱা নাই, য'ৰ শিশু চৰিত্ৰটো হিমন্ত বিশ্ব শৰ্মা। তেওঁতো ছাত্ৰ সন্থাৰ বিষয়ে নাজানে যে বিদ্যালয় ছাত্ৰ সন্থাত ক্লাছ 7-8তে হিমন্ত বিশ্ব শৰ্মা সভাপতি আছিল। কটন কলেজৰ বিষয়ে তেওঁ নাজানে, তেওঁ হয়তো বিলাতৰ কলেজৰ অক্সফৰ্ড কেম্ব্ৰিজৰ বিষয়ে জানে। আমাৰ কটন কলেজৰ যে 3বাৰৰ তেতিয়াৰ দিনতে GS আছিল হিমন্ত বিশ্ব শৰ্মা, সেইবিলাকতো তেওঁ নাজানে। গতিকে হিমন্ত বিশ্ব শৰ্মাৰ বিষয়ে জানিবলৈ অধ্যয়ন কৰিব লাগিব। হিমন্ত বিশ্ব শৰ্মাৰ বিষয়ে মাত্ৰ 3টা কথা কওঁ। আপোনালোকৰ দিনত মানুহৰ পৰা গড়লৈকে ইটোৰ পিছত সিটো জীৱন হত্যা কৰা হৈছিল, কিন্তু আজিৰ তাৰিখত হিমন্ত বিশ্ব শৰ্মা, যাৰ দিনত আজিৰ তাৰিখত মানুহটো মানুহ যেনেকৈ নিৰাপদ, হিমন্ত বিশ্ব শৰ্মাৰ দিনত গড়ো নিৰাপদ। সেইজন হিমন্ত বিশ্ব শৰ্মা যি 1.5 লাখ চাকৰি দিলে, আপোনালোকৰ দিনত চাকৰি দিয়া মানুহগৈ এতিয়া জেলত আছেগৈ, কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ দিনত এখন তামোল খোৱাৰো অভিযোগ নাই। সেইজন হিমন্ত বিশ্ব শৰ্মা, যিজন হিমন্ত বিশ্ব শৰ্মাৰ দিনত আপুনি আপোনাৰ পিতৃ দেৱতা বা আপোনাৰ পূৰ্বৰ কংগ্ৰেছ নেতাৰ দিনত আমাৰ সত্ৰ নামঘৰ বনাঞ্চল বেদখল কৰিবলৈ অবাধে এৰি দিয়া হৈছিল মিয়াৰ হাতত, কিন্তু 1.5 লাখ বিঘা মাটি মিয়াৰ পৰা আঁতৰাই ন মানুহজনৰ নাম হিমন্ত বিশ্ব শৰ্মা। মাত্ৰ 3টা কথাই ক'লোঁ, বাকী ক'বলগীয়া নাই। এতিয়া ভোট চুৰি যদি হয় আমিও সন্ধিয়া নহ'ব। তাৰমানে তেওঁলোকৰ খংটো ক'ত উঠিছে, এতিয়া ধৰি লওক কিছুমান মিয়া গাঁৱত মৃত 50 জন মানুহৰ নামটো কাটি যোৱা নাই। এইটো এটা কোনো মানে এছআৰ কথা নিনি, এটা সাধাৰণ কথা যে আমাৰ কোনোবা ঘৰৰ ছোৱালী ভতিজীজনী বোলে ক'ৰবালৈ উজনিলৈ বিয়া হৈ গ'ল বা ইয়াৰ পৰা নলবাৰীলৈ বিয়া হৈ গ'ল, তেওঁৰ নামটো ভোটৰ লিষ্টৰ পৰা কাটিব লাগিব। কোনোবা এজন মানুহৰ মৃত্যু হ'ল, ককা দেউতা বা কোনোবা এজন কম বয়সতে, মৃত মানুহজনৰ নামটো কাটিব লাগিব। আমাৰ চৰকাৰে যিটো নিয়ম মাফিক কথা যে মৃত মানুহ তেনেকুৱা আঁতৰি যোৱা মানুহৰ নাম কাটিব লাগে, সেইটো সাধাৰণ কথা, তাত উচ্চ বাচ্য কৰাৰ প্ৰয়োজন নাই। এওঁলোকৰ ভয়টো হৈছে বেলেগ, যে মিয়া এলেকাত একেটা নামতে মৃত মানুহৰ নামতো এওঁলোকৰ কংগ্ৰেছৰ ছাপোৰ্টাৰ মিয়াই ভোট দিয়েগৈ। গতিকে তেওঁলোকৰ ভয় হৈছে যে তেওঁলোকৰ ভোট দিয়া মৃত মানুহবিলাকৰ নাম কাটিলে ভয় হ'ব নেকি। গতিকে এইবিলাক একো চিন্তা কৰিবলগীয়া কথাই নহয়। নিৰপেক্ষভাৱে আমাৰ সাংবিধানিক এক সংস্থা
নিৰ্বাচন আয়োগে নিজৰ কাম কৰিছে তাত আমি বিশ্বাস আৰু আস্থা ৰাখি আগবাঢ়িছোঁ আমাৰ তাত ক'বলগীয়া নাই ন্যায়পালিকাৰ হাতত আছে মোৰ বন্ধু আমাৰ সকলোৰে মৰমৰ আদৰৰ জুবিন গাৰ্গৰ যিটো ন্যায়পালিকাত আছে মৃত্যুৰ ৰহস্য তাৰপিছত ইতিমধ্যে SIT-য়ে এই বিষয়ে তেওঁলোকৰ তদন্ত দাখিল কৰিছে প্ৰত্যেক অসমীয়াৰ দৰে আপোনাৰ মোৰ দৰে আমি সকলো অপেক্ষাৰত ন্যায়পালিকাৰ এক সঠিক সিদ্ধান্ত সঠিক ভাৰ্ডিক্টৰ অপেক্ষাত চাওক আপোনালোকে সকলোৱে গম পাইছে প্ৰায় 10,000ৰো অধিক আই মাতৃসকল আহি আজি আমাৰ এই নাম সমাৰোহ অনুষ্ঠানত ভাগ লৈছে দক্ষিণ কামৰূপ জিলা তথা পলাশবাৰী সমষ্টিত পোনপ্ৰথমবাৰৰ বাবে এই অনুষ্ঠান আজি আয়োজিত হৈছে মই পোনপ্ৰথমতে এই অনুষ্ঠানত যোগদান কৰা আই মাতৃসকলক আপোনালোক সংবাদ মাধ্যমৰ জৰিয়তে অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ তেখেতসকল নহ'লে তেখেতসকল অবিহনে এই অনুষ্ঠানটো কেতিয়াও সম্ভৱ নহ'লহেঁতেন আমি যোৱা 2 মাহ ধৰি বিভিন্ন পঞ্চায়তত বিভিন্ন গাঁৱত বিভিন্ন আঞ্চলিকত আমি প্ৰশিক্ষণৰ জৰিয়তে জনসম্পৰ্কৰ জৰিয়তে এই অনুষ্ঠানটোৰ কাৰণে আমি প্ৰস্তুতি চলাই আছিলোঁ আমাৰ সন্মানীয় সুদূৰ লখিমপুৰৰ পৰা অহা গোপাল প্ৰভু ডাঙৰীয়াই এই অনুষ্ঠানটো আমাক সম্পূৰ্ণ তেখেতৰ পৃষ্ঠপোষকতাত আমি অনুষ্ঠিত কৰিবলৈ সক্ষম হৈছোঁ আমাৰ পলাশবাৰী সমষ্টিৰ জনকল্যাণ মঞ্চৰ নেতৃত্বত জনকল্যাণ মঞ্চৰ সকলো সদস্যই এই অনুষ্ঠানটো অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত যি সহযোগিতা কৰিছে সকলোকে মই আপোনালোকৰ জৰিয়তে ধন্যবাদ জনাইছোঁ আৰু মই ভাবোঁ যে এইটো আমাৰ দক্ষিণ কামৰূপ জিলা তথা পলাশবাৰী সমষ্টিত এক অভিলেখ সৃষ্টি হৈছে যদিও আমি আনুষ্ঠানিকভাৱে কোনো এনেকুৱা ব্যৱস্থা কৰা নাই আগতে আজি যিসকল ব্যক্তি আহিছে কৈছে যে আগতে এনেকুৱা আধ্যাত্মিক অনুষ্ঠান এনেকুৱা নামৰ অনুষ্ঠান আমাৰ এই পলাশবাৰী সমষ্টিত কেতিয়াও অনুষ্ঠিত হোৱা নাছিলে আৰু বহুত ব্যক্তিয়ে চকুৰ পানী ওলাই আশীৰ্বাদ দি আমাক গৈছে মই ভাবোঁ আপোনালোকৰো সহযোগিতাই বহুত আমাক সুবিধা কৰি দিছে আগন্তুক দিনবিলাকত যাতে আমি এনেধৰণে আৰু ৰাইজৰ কাৰণে তথা আমাৰ ধৰ্মীয় অনুষ্ঠানসমূহক যাতে আমি সংৰক্ষিত কৰাৰ ক্ষেত্ৰত কৃষ্টি সংস্কৃতিক জীয়াই ৰখাৰ ক্ষেত্ৰত আমি কাম কৰি যাব পাৰোঁ আৰু তাৰে যাতে আপোনালোকে আমাক সহযোগিতা আৰু সাহস দিব পাৰে মই তাৰে কামনা কৰিলোঁ ধন্যবাদ